তেওঁ প্ৰাণৰ সংশয় দুগৰাকীকৈ কন্যা আজিৰ তাৰিখত গাভৰু ছোৱালী পঢ়ি আছে গুৱাহাটীত, এগৰাকী অন্য এগৰাকী হাই ছেকেণ্ডেৰী দিব লগা ছোৱালী। বাহিৰত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক হৈ আছে। বিশেষভাৱে নৱকান্ত সোণোৱালক আটক কৰিছে পুলিচ প্ৰশাসনে, কিন্তু ঘনকান্ত সোণোৱাল যিজন এই অঞ্চলৰ গাঁও প্ৰধান হিচাপেও দায়িত্বত আছে, তেখেত এতিয়াও পলাই থাকিবৰ কাৰণে সক্ষম হৈছে। 25 তাৰিখৰ পৰা আজি 18 তাৰিখ পাই গ'লহি, এতিয়ালৈকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব পৰা নাই। তাৰ মূল কথাটো হৈছে পুলিচ প্ৰশাসনৰ যিটো হেমাহি, পুলিচ প্ৰশাসনৰ যিটো দায়িত্ব আৰু কৰ্তব্য, ইয়াত কোনোবাখিনিত হেমাহি হোৱা বুলি আমি অভিযোগ আনিব বিচাৰিছোঁ। আৰু তাৰ লগত আমি 3টা মূল দাবী আমি গাঁঠি দিব বিচাৰিছোঁ। আজি বহুত বেছি কথা নকওঁ, আমি এটা টাইমলাইন, এটা তাৰিখ ঠিক কৰি দিম, আৰু সেই তাৰিখ অনুসৰি আমি আহিব লগা দিনত গণতান্ত্ৰিকভাৱে তাক প্ৰত্যাহ্বান জনাবৰ কাৰণে চেষ্টা কৰিম। এই কথা বতৰাবিলাক উত্থাপন কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। কিন্তু এই শোকত দুখত ভাগি পৰা পৰিয়ালটোক স্বাৰ্থত এই দাবীকেইটা খুব গুৰুত্বপূৰ্ণ। প্ৰথম দাবীটোৱে হৈছে হত্যাকাৰী ঘনকান্ত সোণোৱালক অহা 24 ছেপ্টেম্বৰৰ ভিতৰত, এইটো আমি আকৌ এবাৰ আলোচনা কৰি লৈছোঁ পৰিয়ালে, আমি 30 ছেপ্টেম্বৰলৈকে লৈ যাব বিচাৰিছোঁ। কাৰণ আমাৰ অলপতে পুলিচ প্ৰশাসনৰ লগত আমাৰ যোগাযোগ হৈছে। যিজন আইঅ'য়ে আমাক এক প্ৰকাৰে মোবাইল ফোনেৰে তেওঁ একেবাৰে কথাই দিছে যে তেওঁলোকৰ আহিব লগা পৰীক্ষা, অন্যান্য দায়িত্ব কিছুমান আহি আছে। এই দায়িত্বকেইটাৰ কাৰণে তেওঁ অকণমান এটা সময় ল'ব বিচাৰিছে। 30 ছেপ্টেম্বৰলৈকে আমি দায়িত্বটো দিলোঁ যে 30 ছেপ্টেম্বৰৰ ভিতৰত যদি আটক নকৰে, তেওঁলোকে কোৱা অনুসৰি পুলিচ প্ৰশাসনে 30 তাৰিখলৈকে দায়িত্বটো ল'ব বিচাৰিছে। 30 তাৰিখলৈকে যদি আটক কৰিব নোৱাৰে আৰু এই আক্ৰান্ত পৰিয়ালটোৰ জীৱন ভৱিষ্যত সুনিশ্চিত যদি কৰি দিব নোৱাৰে, কাৰণ ইতিমধ্যেই ঘনকান্ত সোণোৱাল বুলি কোৱা ব্যক্তিজনে, যিজন গাঁও প্ৰধানৰ দায়িত্বটো আছে, তেখেতে বিভিন্ন ঠাইত কৈ ফুৰিছে যে এই ঘৰখনৰ প্ৰতি প্ৰাণে মৰাৰ ভাবুকি দি ফুৰিছে। তেনে ক্ষেত্ৰত এই পৰিয়ালটোৰ যাতে অকণমানো দাড়ি কমা অকণমানো আঘাতপ্ৰাপ্ত নহয়, এওঁলোকৰ ওপৰত আক্ৰমণ নহয়, এই ধৰণৰ এটা সুনিশ্চিত ভৱিষ্যত এটা ঠিক কৰি দিব লাগে পুলিচ প্ৰশাসনৰ ফালৰ পৰা। আৰু এওঁক আটকৰ জৰিয়তে সেইটো সম্ভৱ বুলি আমি দাবী কৰিব বিচাৰিছোঁ, আৰু সেইকাৰণে দাবী কৰাটো জৰুৰী হৈ পৰিছে। লগতে আমি 1 নম্বৰ দাবীটোতে গাঁঠি দিব বিচাৰিছোঁ, তাৎক্ষণিকভাৱে তিনিচুকীয়া জিলা প্ৰশাসনে, মাৰ্ঘেৰিটা জিলা প্ৰশাসনে, মাৰ্ঘেৰিটা যিটো মহকুমাধিপতি প্ৰশাসনে গাঁও প্ৰধানৰ দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে অব্যাহতি প্ৰদান কৰিব লাগে। যিজন ঘনকান্ত সোণোৱালক গাঁও প্ৰধানৰ দায়িত্বটোৰ পৰা তাৎক্ষণিকভাৱে আজিৰ দিনটোৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰেছমিটটো পোৱাৰ লগে লগে তেওঁ গাঁও প্ৰধানৰ দায়িত্বটোৰ পৰা অব্যাহতি দিব লাগে। পৰিয়ালটো আহিব লগা দিনত যাতে তেওঁলোকৰ ওপৰত আক্ৰমণ নহয়, তেওঁলোকক যে প্ৰাণে মৰা ভাবুকিবিলাক যে দি আছে সেয়া সত্যাসত্য হ'বলৈ যদি নাযায়, তাৰ কাৰণে আটক কৰিব লাগে আৰু এওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে। এইটো হৈছে আমাৰ প্ৰথম দাবী। দ্বিতীয় দাবীটো হৈছে এই যিটো গোচৰ আটক কৰাৰ পিছত ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে, আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপোনালোকে জানে যে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়াটো খুব খৰতকীয়া হয়। 1 বছৰৰ ভিতৰতে ন্যায়োচিত এটা মীমাংসালৈ আহি কোৰ্টে ৰায়দান দিয়ে। তো আমি এই কথাটো ক'ব বিচাৰিছোঁ যে অপৰাধীৰ ওপৰত কঠোৰতম শাস্তিৰ ব্যৱস্থাটো থাকিবই লাগিব। সমান্তৰালভাৱে ফাষ্ট ট্ৰেক কোৰ্টত এই ব্যৱস্থাটো আগবঢ়াই নিব লাগে বুলি পুলিচ প্ৰশাসন, জিলা প্ৰশাসনে কোৰ্টলৈকে লিখিব লাগে। কাৰণ তিনিচুকীয়া জিলা প্ৰশাসনৰ আণ্ডাৰত ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থাটো আছে, আৰু এই সুযোগটো এই পৰিয়ালটোক ন্যায় দিবৰ কাৰণে প্ৰয়োগ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। এয়া হৈছে আমাৰ দ্বিতীয়টো দাবী। আৰু তৃতীয় দাবীটো হৈছে, আপোনালোকে জানে যে গিৰীন সোণোৱাল যিগৰাকী খুৰী আমাৰ কাষত আছে, তেওঁৰ স্বামী প্ৰয়াত গিৰীন সোণোৱাল, তেওঁ এজন সদ্য প্ৰাক্তন প্ৰবীণ বিজেপি কৰ্মী বা বিজেপি দলটোৰ সৈতে জড়িত এজন কৰ্মকৰ্তা আছিলে, ভাল কৰ্মী আছিলে। আমি জানো এই অঞ্চলটোত তেখেতৰ আজিৰ তাৰিখত সামাজিকভাৱে খুব প্ৰতিষ্ঠিত, সামাজিকভাৱে তেওঁ সহযোগিতা আগবঢ়োৱা লোক, আৰু দল সংগঠন বা বিভিন্ন সমাজৰ সৈতে তেওঁৰ উঠা বহাটো খুব ভাল, সহযোগিতাবিলাক খুব ভাল। তেনে ক্ষেত্ৰত আমি আশা কৰিম যে আজিৰ তাৰিখত যিটো দলৰ এজন ভাল কৰ্মকৰ্তা আছিলে, সেই দলটোৱেও দায়িত্ব সহকাৰে, কৰ্তব্য নিষ্ঠাৰে চৰকাৰক প্ৰেছাৰাইজ কৰি হ'লেও, প্ৰশাসনক প্ৰেছাৰ ক্ৰিয়েট কৰি হ'লেও তেওঁক ন্যায় দিয়া প্ৰক্ৰিয়াটোৰ দিশেৰে আগবঢ়াই লৈ যোৱাত নেতৃত্বত থাকিব লাগে। আমি আৰু এটা কথা কৈ, আমাৰ মূল কথাকেইটা হৈছে এই তিনিটাই, যে প্ৰবীণ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হোৱাৰ মূল কথাটোতো আছেই, সমান্তৰালভাৱে অসমৰ এজন
ভাৰতীয় প্ৰেক্ষাপটত এজন নাগৰিক তেওঁ কোনো আমি নকওঁ যে এইখিনি মুহূৰ্তত কিছুমান ইছ্যু খুব চৰকাৰে চকুত ৰাখে এয়া যদি অন্য ধৰণে লৈ গ'লহেঁতেন তেতিয়া বেলেগ হ'লহেঁতেন আজি তাৰিখত এই ইছ্যুটো তেওঁলোকে এজন ভাল কৰ্মকৰ্তা এজনো হেৰুৱাইছে তো তেওঁলোকে কোনোবা এখিনিত এই গোটেই আইনী প্ৰক্ৰিয়া ছিষ্টেমটোত পুলিচ প্ৰশাসনক প্ৰেছাৰাইজ কৰা ছিষ্টেমটোত প্ৰশাসনক সৈমান কৰাবৰ কাৰণে ন্যায় দিবৰ কাৰণে যিখিনি কৰিব লাগে এইখিনিত বিজেপি দলৰ কৰ্মকৰ্তা হিচাপে নেতৃত্বত থকা লোকসকলে অকণমান আগবঢ়াই লৈ যোৱাখিনিত টিপনালি কৰিব নালাগে এই তিনিটা কথা বতৰা আমি সদ্যহতে ৰাখিব বিচাৰিছোঁ আৰু ৩ নম্বৰটো আমি আহ্বান জনাইছোঁ আৰু ওপৰৰ দুটা আমি দাবী ৰাখিছোঁ এই কথাকেইটাই আমি আজি স্থানীয় ৰাইজ দল সংগঠন আৰু পৰিয়াল আমি আটাইখিনিয়ে গাঁওবাসী একেলগ হৈ কথাকেইটা ৰাখিব বিচাৰিছোঁ অন্যথা ৩০ ছেপ্টেম্বৰলৈকে যদি আমাৰ যিজন ঘনকান্ত সোণোৱাল গাঁও প্ৰধানৰ দায়িত্বটো আছে তেখেতক যদি এৰেষ্ট নকৰে ন্যায়োচিত ব্যৱস্থা গ্ৰহণ নকৰে পৰিয়ালটোৰ ভৱিষ্যত সুনিশ্চিত নকৰে তেওঁ গাঁও প্ৰধানৰ পৰা অব্যাহতি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি আমাৰ যিটো বৰডুমচা আৰক্ষী চকী আছে বৰডুমচা যিখন থানা আছে এই থানা ঘেৰাওৰ জৰিয়তে প্ৰথমটো গণতান্ত্ৰিক কাৰ্যসূচী এই পৰিয়ালটোক ন্যায় দিবৰ কাৰণে কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আমি কথা দিছোঁ 30 তাৰিখলৈকে যদি এৰেষ্ট নকৰে আমি সঁচাকৈয়ে পুলিচ প্ৰশাসনৰ যি জবাবদিহি এই জবাবদিহি বিচাৰিম আৰু যি দায়িত্বত আছে যিজন নতুনকৈ OC হিচাপে আহিছে চহৰীয়া বুলি তেখেতলৈ আমাৰ ৰিকুৱেষ্ট থাকিব সিদিনা আমি তেওঁৰ টেবুলত গৈ এই কথাকেইটা কৈ আহিছোঁ যে আপুনি অতি শীঘ্ৰে এই কেছটো আহিয়েই অন্ততঃ এই আমাৰ যিজন গিৰীন সোণোৱাল প্ৰয়াত তেখেতৰ ন্যায়োচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি টেবুলত কৈ আহিছোঁ আলোচনা আগবঢ়াই আহিছোঁ সমান্তৰালভাৱে SP অফিচত গৈ এই কথাকেইটা কৈছোঁ তেওঁলোকৰ পৰিয়ালৰ ডাঙৰজনী ছোৱালীৰ সৈতে আমি কৈ আহিছোঁ যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে SPক কৈছোঁ টেবুলত গৈ OCক কৈছোঁ টেবুলত গৈ ইমানখিনিৰ পিছতো যদি তেওঁলোকে ব্যৱস্থা নলয় তেতিয়াহ'লে আমি জানিম যে গণতান্ত্ৰিক আন্দোলন হোৱাটো বিচাৰিছে আৰু এই কাৰ্যটো কৰিবৰ কাৰণে আমি নেতৃত্বত থাকি আগবঢ়াই লৈ যাম বুলি কথা দিছোঁ আৰু এইখিনি আমি প্ৰেছ বাৰ্তাৰ জৰিয়তে আপোনালোকৰ সন্মুখত ক'ব লগা আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আমাৰ পৰিয়াল আছে কাষত আমাৰ দল সংগঠনৰ কৰ্মকৰ্তাসকল আছে কেৱল আমি ছাত্ৰ মুক্তি বুলিয়েই নহয় প্ৰায়কেইটা সংগঠনে আছে বিশেষভাৱে আপোনালোকে জানে যে আমাৰ এজেঞ্চিৰ সৈতেও জড়িত আছিলে এই পৰিয়ালটো গিৰীন সোণোৱাল এজেণ্ট সন্থাৰো আমাৰ বুঢ়ীদিহিং সমবায় সন্থাৰ মূল দায়িত্বত থকা মিছন ডাঙৰীয়াও আছে আমাৰ তেওঁলোকে আমাৰ আপোনালোকে জানে যে মিচিং কেইবাঙৰো সদস্য আছে আমাৰ আচাৰ হ'ব আচ্ছাৰ দায়িত্ব আছে দায়িত্বত থকা লোকো আমাৰ প্ৰেছ মিটত আছে তো প্ৰায় কেইবাটাও সংগঠন ইয়াতে আহিছে তো এইখিনি কথা বতৰা কৈ আমি প্ৰেছ মিটটো সামৰিবলৈকে আগবাঢ়িম কিন্তু আপোনালোকৰ প্ৰশ্নকেইটা মুখামুখি হ'ব বিচাৰিছোঁ